হেল্ল' গাইজ, গুড মৰ্ণিং। আজি এটা স্পেচিয়েল দিন, মানে আজি এখন গাড়ী ল'ব যাই আছোঁ আৰু ৰাতিপুৱা ধুনীয়াকৈ ৰেডি হ'লোঁ, গা পা ধুলোঁ। এতিয়া লগৰ এজন আহিছে, ৰখি আছে। এতিয়া মই আৰু ওলাওঁ আৰু মা আহোঁ। তো মায়ে গাড়ী ল'বৰ কাৰণে 5,000 টকা দিছে। তই কিবা দিবি নে? কিমান আছে? 101 টকা। কিমান কিমান আছে? কিমান আছে? 101 টকা। তাই হাইটা ক'ব পৰা নাই, একো নাই। ভণ্টি 1,000 টকা দিছে, মায়ে 5,000 টকা দিছে। দেউতা ঘৰত নাই, দেউতা অফিচ গৈছে। বাকী একো নাই, এইখিনি হ'লেও কামত আহিব। বাকী এইখন মোৰ প্ৰথম গাড়ী হ'ব। এনেও যিসকলে ভিডিঅ' আগৰ পৰা চাই গমেই পায়, আগতে এখন গাড়ী আছিলে, কিন্তু সেইখন ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে ৰিটাৰ্ণ কৰি দিব লগা হৈছিলে। বাকী আজি এখন ল'ব ওলাইছোঁ, আশীৰ্বাদ কৰিব। এতিয়া ব'লক, দেৰি নকৰিব। বাহিৰত অলপমান বতৰ অলপ নহয় বাৰু, বৰষুণ দিয়ে আছে। এতিয়া পূৰা বৰষুণ দি আছে, এতিয়া কিনকিনা দি আছে। একবাৰ বেছিকৈ দি আছে, একবাৰ কমকৈ দি আছে, এনেকুৱা কৰি আছে। বাকী উপায় নাই বাৰু, বাইকখন লোৱাৰ দিনত পূৰা বৰষুণ, আজিও বৰষুণ। একো নাই, এইটো আমি আৰু আশীৰ্বাদ হিচাপে লৈ লৈছোঁ। এতিয়া দেৰি নকৰোঁ, সি ৰখি আছে, ব'লক ওলাই যাওঁ। এফালে নিত্যদা আহি পাইছে, গাড়ী আনিব যাব। বাই বাই, গাড়ী আনি আছোঁ, মাই আহোঁ। এফালে এতিয়া আমি আজি অলকাচৰ গাড়ীখন লৈ যাম। যি হওক আৰু বাকী গৌৰাংগৰ অকণমান শাৰীৰিক অসুস্থতাৰ বাবে সি যাব নোৱাৰে। নহ'লে ইয়াকো উঠাই লৈ গ'লোঁ হয়। পলাশ আহি আছে, তাৰ কাৰণে ৰখি আছোঁ এতিয়া। এইফালে পলাশ এইফালে কেনে বঢ়িয়া। আমি এতিয়া গাড়ীত বহিলোঁ। পলাশ কি কৈছা? গাড়ী যাত্ৰা আজি গাড়ী যাত্ৰাৰ বৰষুণটো মেইন না? মই তাকে কৈছিলোঁ ভিডিঅ', এই বাইক বজাৰ দিনা বৈদ্য বৰষুণ, আজিও বৰষুণ। আজি মানে অলপমান কম বাৰু, যি হওক আমি আৰু ভগৱানে আহিব বুলি আছোঁ। মানে দেউতাও আহি পাইছে, দে আহোঁ। দেউতাৰ পৰা ইণ্ডাকশ্যন লৈ আহিছে, দিয়া আহা। আজিৰ পৰা মোটামুটি আৰু এই ভিজি যাব নালাগে নেকি? বঙাইগাঁৱলৈকে। বঙাইগাঁও মানে ইয়াৰ আগৰবাৰ এই কিয়া শ্ব'ৰুম এটাৰ কামত গৈছিলোঁ, বাইক লৈ গৈছিলোঁ। আহোঁতে আমি যাওঁতে গৰু বিচাৰিছোঁ, আহোঁতে গৰু বিচাৰিছোঁ। আগতে প্ৰথম একবাৰ আমাৰ হাজোৰ সগ্ৰীৱ মাধৱদেৱে সেৱা এটা কৰি যাওঁ। আমাৰ তলৰ পৰাই এবাৰ সেৱা কৰি ল'লোঁ। প্ৰভুৰ আশীৰ্বাদ নকৰাটো একো সম্ভৱ নহয়। আজি তেখেতে এইখিনি আশীৰ্বাদ কৰিছে কাৰণে এইখিনি সাহস কৰিব পাৰিছোঁ। আৰু এতিয়া আমি আহি পালোঁ কিনাত, মানে শিঙিমাৰিতে আছে এখন এই বৰলুইত মটৰ্ছ বুলি, ছেকেণ্ড হেণ্ড কাৰ শ্ব'ৰুম হয়। বাকী আৰু এতিয়া ল'ব লাগে এইখন। নিত্যদা কি ক'বা? বঢ়িয়া, আহি পাই গ'লোঁ। এতিয়া গাড়ীখন দেখাওঁ। নিত্যদা গাড়ীখন দেখা নাই যিহেতু, গাড়ীখন দেখাওঁ নিত্যদাকো। আশা কৰি আহিছোঁ চাবলৈ, বহুত আশা কৰি আহিছোঁ। এইটোৱে সেই শ্ব'ৰুমটো, বৰলুইত মটৰ্ছ। আমাৰ শিঙিমাৰী পুলিচ থানাৰ একদম ওচৰতে লাগি আছে বৰলুইত মটৰ্ছ বুলি। গাড়ী কালেকশ্যনো আছে ভালেখিনি কিবা কিবি। আৰু এতিয়া আপোনাক ফাইনেলি গাড়ীখন দেখাই দিওঁ। এইখনে এই গাড়ীখন ধুনীয়া। এইখন আছে গ্ৰেণ্ড আই10 স্পৰ্টছ ভেৰিয়েণ্ট 1.2। বাকী গাড়ীখনৰ কি আছে কি নাই সময়ত লাহে চলালে গম পাম। যিকেইটা ভিডিঅ' বনাব লাগিব। এইটো হৈছে আপোনাৰ ছাইড লুক। ইয়াক অলপ এটা ৰীল বনোৱাৰ কাৰণে দায়িত্ব দিছোঁ আজি ফৰ ইনষ্টাগ্ৰাম। কেনেকুৱা ৰিজাল্ট আহি দেখিব আপোনালোকে নেকি? আজি ভাইটিও আহিছে। গাড়ীখন কেনেকুৱা লাগিছে? মজা লাগিছে সঁচাই নে? বাকী ছবিকেইটা থেংক ইউ। গাড়ী একদম পূৰা টিপটপ কণ্ডিশ্যন পূৰা। গাড়ীখন নিবলৈ চলাব লাগে নেকি? বাকীটো আৰু আপোনালোকৰ ডিলাৰত আছে বাজেটৰ গাড়ী। আৰু কেনেকুৱা বাজেটৰ গাড়ী পাব? আচ্ছা, ফাইনেন্সো হৈ যায় ন? গতিকে যদি কোনোবাই গাড়ী কথা ভাবি আছে, আমাৰ এইটো এৰিয়াতে শিঙিমাৰী পুলিচ থানাৰ ওচৰতে আছে, চাব পাৰে। ফাইনেন্স হ'ব। বাকী গাড়ী চাই যাওক নেকি? চাই যাওক লৈ যাওক আৰু। আজি গাড়ীখন ল'বৰ কাৰণে কেইটকা দিব লাগিব আৰু? 1,000 টকা দিলেই হ'ব। মাত্ৰ 1,000 টকাত গাড়ী লৈ যাম আজি। একচুৱেলি মানে কি, ইয়াতে আগতে এদিন আহি গোটেইখিনি কাম কৰি থৈ গৈছিলোঁ, লোনৰ কামখিনি হওক বা কামখিনি হওক। আজি আৰু ফাইনেন্স হয়তো মাৰি লৈ গ'লে। তো ফাইনেলি গাড়ীত ডেলিভাৰী কমপ্লিট। এতিয়া গাড়ীখন ওলাই দি আছে দাদাই, তাৰপিছত আমি ইয়াত লৈ পেলাই ওলাই যাম। বাই বাই, লগ পাম আৰু দাদা, লগ পাম। থেংক ইউ দাদা, লগ পাম। চাবিটো গোটালোঁ। থেংক ইউ দিয়ক বাৰু। গাড়ীৰ চাবি দিলে, ব'লক গাড়ীত বহিলোঁ। ব'লক অলপমান আহোঁ। নতুন গাড়ী আনিছিলোঁ। এতিয়া গাড়ী ষ্টাৰ্ট দিওঁ।
জয় বজৰংবলী बिना हार माने सपने पूरा कर जाने का जज्बा है একদম ধুনীয়া টাইমত ধুনীয়া কথা পাতিছে पंछी आशियां बनाते हैं 100 बार गिरकर जो उठे किस्से उन्हीं के सुनाए जाते हैं একদম পুৰা ধুনীয়া মটিভেশ্যনেল বস্তু বাজি গৈছে লগে লগে FM-ত এতিয়া বলক গাড়ীখনত তেল ভৰাওঁ আৰু এবাৰ ওচৰতে আমাৰ গণেশ মন্দিৰ আছে আগেটোৱে তালৈকে যাওঁ নতুন গাড়ী কথা প্ৰথম ফুল টেংকি কৰাই দিওঁ দাদা ফুল টেংকি কৰি দিয়ক আৰু যিমানখিনি ধৰে ফুল কৰি দিয়ক বিল আজি যি হয় হ'ব আৰু নে কি কোৱা যি হয় হ'ব যি হ'ব আৰু আজি ফুল টেংকি লাগে ফুল টেংকি লাগে যিহেতুকে যিমান যি হওক আমাৰ নতুন গাড়ী তেল মোটামুটি 42 লিটাৰ ভৰোৱা গ'ল আৰু পইচা হ'ল ইমানখিনি এতিয়া আপোনাৰ যি প্ৰথম দিন বুলি গাড়ীখনত পূৰা 40 কিলো তেল ভৰাই লৈছোঁ বাকী এতিয়া হাত ধৰোঁতে গাড়ী লোৱাৰ চাহ মিঠাই খোৱালোঁ বাকী পিছত খানাটো হ'ব লাগব নেকি খানাটো অলপমান দুদিনমান দেৰিকৈ হ'ব আৰু খানাটো দুদিনমান দেৰিকৈ হ'ব আজি হাত ধৰোঁতে চাহ মিঠাই খাই লওঁ বাকী ইহঁতে মানে ঘৰ যাব মানে সেইকাৰণে খানা খাই লওঁ উপায় মন্দিৰ গুচি যাম এতিয়া বাৰু বতৰটো ভাল কৰিছে অলপ ৰ'দ দিছে বৰষুণো কমিল আৰু এতিয়া চাওক গাড়ীখনৰ মানে কালাৰটো কি মজা লাগিছে ধুনীয়াকৈ ৰ'দ পৰি আছে ন আৰু সেইফালে ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ আছে আৰু পলিচ চলিচ কৰি দিছে পূৰা তো গাড়ীখন মানে পূৰা জিলিকি আছে মানে আৰু একচুৱেলি আজি ডেলিভাৰীত মা ভণ্টি বা দুজক মানুহৰ কাৰণটো হ'ল যিমান যি এখন ইউজ কাৰ লৈ আছোঁ যিদিনা শ্ব'ৰুমৰ পৰা একদম ব্ৰেণ্ড নিউ কাৰ ল'ম তেতিয়া গোটেই ফেমিলিক লৈ যাম সেইদিনা মা ভণ্টিক লৈ যাম আৰু এতিয়া যিহেতুকে গাড়ীখন অলপ প্ৰয়োজন হয় গমেই পায় ড্ৰাইভাৰ এখন গাড়ী কিমান প্ৰয়োজন জানে সেই হিচাপে লোৱা গৈছে বাজেটটো বহু বেছি কমতে লোৱা গৈছে গতিকে সেইকাৰণে লৈছোঁ বাকী যিদিনা একদম ব্ৰেণ্ড নিউ গাড়ী ল'ম শ্ব'ৰুমৰ পৰা তেতিয়া লৈ যাম তেওঁলোকে চব নিশ্চিত ঘৰত গ'ল তেওঁলোকৰ কিবা কাম আছে এতিয়া আমি কেতিয়া এতিয়া মন্দিৰলৈকে যাম এইটো হৈছে আমাৰ হাজো গুৱাহাটী হাইৱে আৰু হাইৱেৰ ওচৰতে আছে গণেশ মন্দিৰ আগ্ৰাশ্ৰী গণেশ মন্দিৰ ইয়াতে এতিয়া ইয়াতে এজন পূজাৰী গাড়ীখনত পূজা কৰাই লওঁ তাৰপিছতে ঘৰলৈকে লৈ যাম ধূপ দিয়ক চাকি দিয়ক আৰু মালা জাল দিব আৰু আপোনাৰ নাৰিকল জাল দিয়ক এতিয়া গাড়ীখনৰ পূজা পাৰ্বণ হৈ গ'ল এতিয়া আমি মন্দিৰৰ পৰা ওলাওঁ এই ভিডিঅ' কৰিয়ে আছে তাৰপিছত আমি আৰু এতিয়া কিবা এটা খাই লৈ আৰু ঘৰলৈ যাম এতিয়া গাড়ীখনৰ পূজা পাতল হ'ল এতিয়া আমি আৰু ঘৰলৈকে যাওঁ ঘৰ আহি পালোঁ আৰু মায়ে ধুনীয়াকৈ পূজা পাতি কৰিবৰ কাৰণে অলপ যা যোগাৰ লৈ ৰখি আছে আৰু ভণ্টিও আছে আমাৰ ঘৰৰ এইখিনি মানে ৰাস্তাটো অলপ ঠেকা থাকে কাৰণে ভিতৰলৈকে নিয়া নাই বৰদা চোতাললৈকে নিয়া নাই মানে এইখিনিতে পদূলিমুখতে ৰাখি থৈছোঁ আৰু তো ইয়াতে মাহঁতে চাকি তাকি জ্বলাব এতিয়া মায়ে ধুনীয়াকৈ ফুল চুল দিলে গামোচা দিছে পাণ তামোল দিছে চাকি তাকি দিছে আৰু কেনে লাগি আছে ভালো লাগি আছে ভালে লাগি আছে আৰু যামনি কেনে লাগছে ভাল লাগছে কেনে লাগিছে ভাল লাগিছে নে কেনে মানে পুৰা কামখিনি কৰি দি আছে আৰু এইফালে আপোনাৰ অলপ মাটি ঠিক কৰিব লগা আছে গাড়ীখন থোৱাৰ কাৰণে সেইখিনি কৰি দিছে এতিয়া ঘৰ আহি পালোঁ এতিয়া বেলেগ নাই আৰু এতিয়া মোটামুটি ভিডিঅ'টো সামৰোঁ বাকী গাড়ীখনৰ বিষয়ে গোটেইখিনি ডিটেইলছ তাৰ নেক্সট ভিডিঅ' ভালকৈ জনাম গতিকে আজিলৈ এৰিছোঁ বাই বাই